হয়, আজি কেনেকুৱা গ'ল চবৰে নিফটি এক্সপায়াৰী সেইখিনি আলোচনা কৰোঁ আৰু কাইলৈ কাৰণে চেনচেক্সৰ কেনেকুৱা প্লেনিং হ'ব পাৰে দুই এটা সেইটো আলোচনা কৰি ল'ম। বাকী আজি আমি আচলতে যোৱাকালিয়ে আপোনালোকে চাৰ্টখন যদি চাই যোৱাকালি যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাত মই এটা চেনেল ড্ৰ কৰিছিলোঁ 5 মিনিটৰ যিটো আমাৰ টাইম ফ্ৰেম আছে তাত এটা আমি চেনেল ড্ৰ কৰিছিলোঁ। তাত মই এটা বস্তু দেখাইছিলোঁ যে ই কেনেকৈ চেনেলটোৰ আপাৰ এণ্ডত গৈ পেলাই ৰেজিষ্টেঞ্চ লয় আৰু তাৰ লোৱাৰ এণ্ডত আহি পেলাই ছাপোৰ্ট লয় আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই আজিৰ কাৰণে আমাৰ কি কি টাৰ্গেট লেভেল হ'ব পাৰে দুটা টাৰ্গেট লেভেল মই উলিয়াই ৰাখিছিলোঁ। যদি কালি ভিডিঅ' চাই গম পাব, প্ৰথম টাৰ্গেটটো আছিলে আচলতে 23,945 পৰা 55ৰ যিটো লেভেল আছিলে সেইটো, আৰু 2 নম্বৰ টাৰ্গেটটো দিয়া হৈছিলে 24,045 আৰু 55ৰ যিটো লেভেল আছিলে আমাৰ সেইটো। আৰু নিফটি আজি চাওক অপেনিং কৰিলে কালিতকৈ কিবা পইণ্টটোৰ ওপৰত যদিও ডে অপেন হৈছিলে 23,885 ৰেঞ্জত অপেন হৈছিলে, কিন্তু প্ৰথমতে সি আচলতে ডাউন ছাইডত গুচি আহিলে। আৰু মই এটা কথা কালি কৈছিলোঁ যে আমাৰ ছাপোৰ্ট লেভেল যিকেইটা আছে সেই দুটা ছাপোৰ্ট লেভেল আমি উলিয়াই ৰাখিছিলোঁ, 3 নম্বৰটো প্ৰয়োজন নহয় বুলিয়ে কৈছিলোঁ সহজে। ই আমাৰ যিটো প্ৰথমৰ ছাপোৰ্ট লেভেল আছিলে 23,790 পৰা 800 যিটো ৰেঞ্জ, ঠিক তাৰ ওচৰলৈকে আহি 23,807ৰ ই পাছৰ ই ল' লগাইছিলে। তো সেইখিনিলৈকে আহি পুনৰ ছাপোৰ্ট লৈ পেলাই আমাৰ যিটো চেনেল চলি আহিছিলে সেই চেনেলটোত ই পুনৰ ওপৰলৈ উঠি গুচি গ'ল। কালিয়ে মই কৈছিলোঁ যে যেতিয়া নিফটিয়ে আপ ট্ৰেণ্ডত ট্ৰেডিং কৰি থাকে সেইটো সময়ত আমি বুলিছ ভিউ লৈ পেলাই তেতিয়া আমি কি হয়, যেতিয়া ডাউন আহে আচলতে বা তললৈ আহে নিফটিয়ে হওক বা যি ইণ্ডেক্সে নহওক বা যি শ্বেয়াৰে নহওক, তললৈ যেতিয়া আহে তেতিয়া আমি সদায় ছাপোৰ্ট ক'ত আছে সেইটো বিচাৰিব লাগে। ছাপোৰ্ট পোৱাৰ লগে লগে তাত যদি আমি বিচৰা ধৰণৰ কেণ্ডেল ফৰ্ম কৰা দেখা পাওঁ তেতিয়া অকণো ভয় নকৰাকৈ বুলিছ ট্ৰেড ল'ব লাগে বা কল বাই কৰিব লাগে। যোনে যেনেকৈ লয়, কিন্তু ভয় নকৰিব লাগিব। হয়তো লছ হ'ব পাৰে, 10টাত 2টা 3টা ট্ৰেড হয়তো বেয়া হ'ব পাৰে, কিন্তু হ'লেও ভয় নকৰিব লাগিব। আজি যেতিয়া তললৈ নামি আহিছিলে 9:30ৰ কেণ্ডেলডাল চাওক, এই যিডাল কেণ্ডেল 9:15 অপেনিং কেণ্ডেলডাল চাওক, যথেষ্ট ডাঙৰ কেণ্ডেল, ৰেডত আছে। তাৰপিছত অকণমান বুলছবিলাকে অকণমান ট্ৰাই কৰিলে, কিন্তু BSE আকৌ তাক তললৈ লৈ আহিলে। তললৈ যদিও লৈ আহিলে ই ট্ৰেণ্ড লাইন যিডাল চলি আছিলে সেইডাল ব্ৰেকো কৰিলে, তথাপি তাৰ নেক্সট কেণ্ডেলডাল চাওক 9:30ৰ এই যিডাল কেণ্ডেল এইডালত আচলতে কোনো জিকা নাই, 100% কোনো জিকা নাই। বায়াৰ্ছো জিকা নাই 100% আৰু চেলাৰ্ছো জিকা নাই। কিন্তু আমি এইডাল কেণ্ডেল বনাৰ লগে লগে আমি বুলিছ ভিউ কিয় ল'ব লাগিব, একটো এইডাল বনিছে ছাপোৰ্ট লেভেলত, মানে ই তললৈ আহি আছিলে আৰু BSEটো ইয়াক তললৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিছিলে হিচাপত, বা নিবলৈ খুজিছিলে তাহাঁতি, কিন্তু বুলছবিলাকে ইয়াত আহি পেলাই এই লেভেলটোত আহি পেলাই যেতিয়াই পুনৰ বাই কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই কি হৈ গ'ল, এই কেণ্ডেলডাল বনি গ'ল তলফালৰ পৰা তেওঁলোকে যেতিয়াই কিনিবলৈ আৰম্ভ কৰি দিলে, আৰম্ভ কৰাৰ লগে লগে BSৰ যিটো পাৱাৰ আছিলে সেইটো নাইকিয়া হৈ গুচি গ'ল। সেইখিনিতে আমি ডিচিশ্যন ল'ব পাৰিব লাগিব বা ৰিস্ক ল'ব পাৰিব লাগিব। আৰু যোনে এইখিনিত হয়তো বাই কৰিছে তাৰ পিছৰ কেণ্ডেলডাল চাওক, ই একে চুতে আপোনাৰ যিডাল চেনেল আমাৰ চলি আহিছিলে তাৰ ওপৰত উঠাই দি পেলাই লগে লগে আমাৰ যিটো ধৰি লওক প্ৰথম টাৰ্গেটৰ আমি টাৰ্গেট ৰাখিছিলোঁ 23,945 পৰা 55 লেভেল, তাত গৈ পেলাই ই খুন্দা মাৰি ই এটা ফেক ব্ৰেকআউট দিবলৈ চেষ্টাও দিছিলেও, প্ৰায় আপোনাৰ হাই লগাইছিলে প্ৰায় 23,970, কিন্তু মই বাৰ কৈছিলোঁ যে যদিও আমি ছেকেণ্ড টাৰ্গেটটো ৰাখিছোঁ 24,045 পৰা 55 ৰেঞ্জটো, কিন্তু ই ইমান সহজ নহ'ব আচলতে, কাৰণ 24,000 যথেষ্ট কল চেলাৰ এক্টিভ হৈ আছে।